নমস্কাৰ আজিৰ পৰা 1.5 বছৰ আগতে জোৰণ চিল্ক হাউস আৰু জোৰণ জুৱেলাৰ্ছে আমি এটা পদক্ষেপ হাতত লৈছিল পদক্ষেপটো হৈছিল যে আমাৰ পৰা যিকোনো বস্তু বজাৰ কৰিলে আমি আপোনালোকক এটা গছপুলি বিনামূলীয়াকৈ দিম আৰু আপোনালোকে সেই গছপুলিটো ৰুব আৰু আমাৰ ফটো দিব আৰু ফটো দিছিলে আৰু তেতিয়া আমি আপোনালোকক এটা মেম্বাৰশ্বিপ হিচাপত আপোনালোকক আমাৰ ডাটাটো এন্ট্ৰি ৰাখিম আৰু সেই গছপুলিটো যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব এবছৰ হলে 10%, 2 বছৰ হলে 20%, 3 বছৰ ডাঙৰ হলে 30% হ'ব এতিয়া আমাৰ গছপুলি বিতৰণ কৰা অলমোস্ট 1.5 to 2 বছৰ হৈ গৈছে সো 1.5 বছৰ হৈ গৈছে যিসকল গ্ৰাহকে মই আমাৰ পৰা গছপুলিটো লৈ গৈছিলে অনুৰোধ থাকিলে আপোনাক অনুৰোধ কৰিছো যে আপোনালোকে গছপুলি ফটোবিলাক মই টাইমলাইনত যেটো নম্বৰ দিছো তাত আপোনালোকে মোক WhatsApp কৰক আৰু সেই WhatsApp কৰিলে নাম ঠিক মানে আপোনাৰ নামটো বিলখনৰ ডিটেইলছটো কি পাৰচেজ কৰিছিলে আৰু যদি পাৰচেজ কৰা বিলখন আপোনালোকৰ নাই আপোনালোকে ডেটটো আৰু নামটো ফোন নম্বৰটো দিলেও আমি আমাৰ এন্ট্ৰি ৰাখিম নেক্সট আমাৰ সৈতে ভিজিট কৰিলে আপোনালোকক এটা স্পেশাল ডিসকাউন্ট দিয়া হ'ব আৰু মোৰ ভাল লাগিব যে মই দিয়া গছপুলি যদি 1500 গছপুলি মই 1500 পৰা 1700 গছপুলি বিতৰণ কৰিছিলো তাৰ পৰা যদি মোৰ আপোনালোকে ফলমূলৰ ভাল গছপুলি যদি 800 গছপুলিও বাছিছে ভাল হৈছে মই ভাবিম মই সাকসেস কাৰণ হেতুত মোক কোনো স্বাৰ্থ নাই মই এটা ভাল পোৱা কাম কৰিছিলো যে বজাৰ কৰাৰ লগা লাগে মই এটা গছপুলি দিম আপোনালোকে ৰুব আপোনালোকৰ বাৰীত থাকিব আপোনালোকে ফল খাব কিন্তু এটা ফটো দিব যে আপোনালোকৰ পৰা লোৱা গছপুলিটো চক আমাৰ এটো কন্ডিশনত আছে মোৰ ভাল লাগিব মই উৎসাহ পাম আৰু গছপুলি মই আকৌ বিতৰণ কৰিব কাৰণে আমি প্ল্যান কৰিছো এবাৰ অকল ফলমূলৰ গছপুলি বিতৰণ কৰিম মই এতিয়ালৈকে আমি নাৰ্সাৰীৰ লগত কথা পাতা হৈ আছে সো মই ডেটটো কেতিয়াবা বিতৰণ কৰিম আপোনালোকক জনাম মই আপোনালোকলৈ অনুৰোধ থাকিলে যিসকলে আমাৰ পৰা গছপুলি নিছিলে মোক এই নম্বৰটোত এবাৰ WhatsApp কৰিব আৰু মই উৎসাহ পাম মই নিজকে সাকসেস বুলি ভাবিম যে 1.5 বছৰ 2 বছৰ যেতিয়া এটা গছপুলি সম্পূৰ্ণৰূপে ডাঙৰ হয় তেতিয়া গছপুলিটো বাছিলে আৰু 1.5 বছৰ 2 বছৰ পিছত গছপুলিটো সাধাৰণতে মৰি নাযায় আপোনালোকে প্ৰতিপালন কৰি ৰাখিব আপোনালোকৰ লাভ হ'ব প্ৰকৃতিখন সৌন্দৰ্য হ'ব সেউজীয়া হ'ব ফল ফুলেৰে ভৰি পৰক বেছি কৰিব নাই পৰা সামান্য কিবা এটা কৰিব কেতিয়াবা চেষ্টা কৰো উৎসাহ দিব আশীৰ্বাদ কৰিব ভাল লাগিব ধন্যবাদ